প্ৰথম অমিতাভ বচ্চনৰ লগত আছিলে হয় প্ৰথম একটো মোৰ অমিতাভ বচ্চনৰ লগত আছিলে পাৰ্লি গোল্ড ষ্টাৰ এতিয়াও মনত পৰে সেইটো বাজি থাকে বলৰাম দা যদি তথাপিও মই কওঁ দা প্ৰথম আছিল ইংৰাজী ছবি দ্য ব্লেক ৰাছিয়ান 2013 তাৰপিছতে বদলাপুৰ বয়জ তাৰপিছতে গব্বৰ ইজ বেক হাইজেক হাইদৰ অ'কে জানো ৱেলকাম হোম আৰু শেষত ৰিচেণ্টলি আৰু এ থাৰ্ছডে যিটো চৰিত্ৰ এই থাৰ্ছডেত কৰিছে মোৰ প্ৰথমতে ভাবিছিলোঁ বলৰাম দা হয়নে নহয় আৰু টিনা মেমৰ কথা যদি কওঁ তেতিয়া যে গলি বয় যদি আপোনালোকে নিশ্চয় চাইছে গলি বয়টো মেমক দেখাই পাইছে লগতে গুলাবো চিতাব অমিতাভ বচ্চনৰ লগত দেখাই পাইছে আৰু মেমৰ ঘৰ ইন্দোৰ মধ্যপ্ৰদেশ এনেকুৱা লাগিছিল যে জীৱনটোত কি কৰি আছোঁ মানে এয়া কৰিবলৈ অহা নাই পৃথিৱীখনত কিন্তু अपना टाइम आएगा तो स्ट्रिक्ट फैमिली हाँ स्ट्रिक्ट पापा बहुत ये तो अमरीश पुरी बुलाते हैं उनको মই যদি অমিতাভ বচ্চনৰ এডটো নকৰিলোঁ অমিতাভ বচ্চন जी তেনে মোৰ বিয়া নহ'ল तो मुझे वो फील आया कि भाई अगर ये नहीं हुआ तो फिर मैं शायद मिस कर दूँ बहुत बड़ी चीज़ अपनी लाइफ से ओ रियली ओके আজি এবাৰ কৈ দিয়ক তো মই আই লাভ ইউ থৰি কম মই তোমাক ভাল পাওঁ বুলি কওঁ মই তোমাক ভাল পাওঁ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আমি আজি ছাত্ৰ ছাত্ৰীসকল আছোঁ আৰু মোৰ কাষতেই আছে আচলতে কোনো বিশেষণৰ প্ৰয়োজন নাই আৰু কোনো পৰিচয়ৰ প্ৰয়োজন নাই বুলি ভাবোঁ যিসকলে বলিউডৰ চিনেমা অসমীয়া চিনেমা ৱেব ছিৰিজ সকলোবিলাক সদায় চায় তেওঁলোকৰ বাবে দুখন চিনাকি মুখ এয়া হৈছে আমাৰ মৰমৰ শ্ৰদ্ধাৰ বলৰাম দাস ডাঙৰীয়া আৰু টিনা ভাটিয়া মেম দুইগৰাকীকে স্বাগতম খুব ধুনীয়া লাগিছে সচৰাচৰ মই তাত বহোঁ মানে আজি মই ভাবিলোঁ আপোনালোক দুজনক একেলগে বহাম একে সাথ এক ফ্ৰী তো বলৰাম দা মই আপোনাৰ যদি বায়োগ্ৰাফি ক'বলৈ যাওঁ সেইটো মোৰ ভুল হ'ব এইকাৰণে ভুল হ'ব যে ইমানেই দীঘলীয়া বায়োগ্ৰাফি আৰু যদি টিনা মেমৰ কথা ক'ব যাওঁ একেই প্ৰশ্ন একেই উত্তৰ হ'ব আৰু যিসকলে অনুষ্ঠান চাবলৈ আৰম্ভ কৰিছে টিনা মেম আৰু বলৰাম দাৰ বিষয়ে যদি নাজানে সেইটো আমাৰ ভুল নহয় আপোনালোকৰ ভুল গতিকে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমি কৰিবলৈ বিচাৰিছোঁ বাৰ্তালাপ বলৰাম দা যদি তথাপিও মই কওঁ দা প্ৰথম আছিল ইংৰাজী ছবি দ্য ব্লেক ৰাছিয়ান 2013 তাৰপিছতে বদলাপুৰ বয়জ তাৰপিছতে গব্বৰ ইজ বেক হাইজেক হাইদৰ অ'কে জানো ৱেলকাম হোম আৰু শেষত ৰিচেণ্টলি আৰু এ থাৰ্ছডে যিটো চৰিত্ৰ এই থাৰ্ছডেত কৰিছে মোৰ প্ৰথমতে ভাবিছিলোঁ বলৰাম দা হয়নে নহয় আৰু টিনা মেমৰ কথা যদি কওঁ তেতিয়া যে গলি বয় যদি আপোনালোকে নিশ্চয় চাইছে গলি বয়টো মেমক দেখাই পাইছে লগতে গুলাবো চিতাব অমিতাভ বচ্চনৰ লগত দেখাই পাইছে আৰু মেমৰ ঘৰ ইন্দোৰ মধ্যপ্ৰদেশ বহুতখিনি মই ক'লোঁ এতিয়া বলৰাম দাই ক'ব উজান বজাৰৰ পৰা উজান বজাৰৰ ল'ৰা বুলি ক'লে অসমত আৰু বেলেগ পৰিচয় দিব নালাগে উজান বজৰীয়া বি বৰুৱাত পঢ়া তাৰপিছত গৈ ফিল্ম ইণ্ডাষ্ট্ৰী এডৰ ইণ্ডাষ্ট্ৰীখনত বলৰাম দাক দেখাই পাই থাকে প্ৰথম অমিতাভ বচ্চনৰ লগত আছিলে হয় প্ৰথম এডটো মোৰ অমিতাভ বচ্চনৰ লগত আছিলে পাৰ্লি গোল্ড ষ্টাৰ এতিয়াও মনত পৰে সেইটো বাজি থাকে তো বলৰাম দা অনুৰৰ বাবে আহিল অনুৰ ৰিলিজ হৈ গ'ল অনুৰৰ কথাখিনি পাতিম তাৰ আগতে আপোনাৰ জাৰ্ণিটো অকণমান উজান বজাৰৰ পৰা একচুৱেলি মই উজান বজাৰতে মোৰ জন্ম তো তাতে আমাৰ এটা নাট্যগোষ্ঠী আছিল জ্যোতি বুলি আৰু মোৰ প্ৰথম শিক্ষাগুৰু স্বৰ্গীয় বলিন চৌধুৰী তেওঁ এক্টৰ আছিল তেওঁ মেকআপ আৰ্টিষ্ট আছিলে অসমৰ আৰু তেওঁৰ লগত মই 92ত তাৰমানে মই থিয়েটাৰ জইন কৰিছিলোঁ মোৰ লগৰ এজন আছে ৰূপাংকৰ দাস তেওঁ তাত তাৰমানে এতিয়া এডিটৰ হয় অসমত বহুত ডাঙৰ ৱেল ন'ন এডিটৰ হয় তেওঁ নাটক কৰিব গৈছিল তেওঁৰ মামা লাগে তেওঁ বলিন চৌধুৰী নাটক শিকিব গৈ থাকে মই বোলো তহঁতে সন্ধিয়া ক'ত গৈ থাক মানে তহঁতে বা লীনা বা আৰু তই ক'ত গৈ থাক বোলে আমি নাটক কৰিব যাওঁ
এইখন নাটক, এইটো আকৌ কি বস্তু? তেওঁ বোলে এই যাবি ৰবীন্দ্ৰ ভৱনৰ আমাৰ শ্ব' আছে, চাব যাবি। তো ৰবীন্দ্ৰ ভৱনৰ মই শ্ব' চালোঁ, চাই মোৰ কিবা এটা ভিতৰত হ'ল অনুভূতি যে এইটো এটা বেলেগ বস্তু। আৰু নেক্সট দিনা যেতিয়া তাহাঁতক লগ পাইছিলে মানুহবিলাকে খুব প্ৰশংসা কৰিছিলে, তই ভাল এক্টিং কৰিছ, ভাল লাগিছে তহঁতক মঞ্চত চাই। চ' সেই বস্তুটোৱে ক'ৰবাত নে ক'ৰবাত মোক আকৰ্ষিত কৰিলে আৰু মই ক'লোঁ ময়ো যাব পাৰিম নেকি? আচ্ছা, মই ফাইনেন্সিয়েলি বৰ এটা ভাল স্থিতিত আমাৰ ঘৰখন নাছিল। দেউতাই সৰু ব্যৱসায় এটা কৰিছিল, তেনেকৈ আমি 5টা ল'ৰা ছোৱালী আছিল, মই মাজু। তো তেতিয়া 20 টকা এটা নেকি 10 টকা এটা ফিজ আছিল সেই ড্ৰামা মানে আমাৰ জ্যোতিত জইন কৰিবলৈ। তাৰপিছত মই গ'লোঁ, গৈ যেতিয়া ক'লোঁ যে ময়ো ইণ্টাৰেষ্টেড, তেতিয়া তেওঁলোকে ক'লে যে আমি এটা ফিজ লওঁ এনেকুৱা। মই ক'লোঁ না মই নোৱাৰিম, মোৰ সিমানখিনি সামৰ্থ্য নাই। তাৰপিছত ক'লে হ'ব দে 10 টকা কৈ দিবি তেতিয়াহ'লে আধা। মই ক'লোঁ হ'ব। তাৰপিছত 10 টকা পইচাকৈ আমি 2 মাহ নেকি 3 মাহে দিলোঁ। তাৰপিছত দেখিলি পৰিস্থিতি তাৰ ইমান এটা ভাল নহয়, 10 টকাকৈ দিব পাৰা। এটা আহিবি দে, তই তোৰ ইণ্টাৰেষ্টটো দেখিছোঁ, তই আহিবি। তো মই তাতে বিনামূলীয়াকৈ এক্টিং শিকিলোঁ। ৰবীন্দ্ৰ ভৱনত নহয়, মানে এই বলিন চৌধুৰী যিটো জ্যোতি বুলি সেই নাট্যগোষ্ঠী। তাৰপিছত তাতে শিকা ষ্টাৰ্ট কৰিলোঁ। লাহে লাহে এখন নাটক আছিল আমাৰ বালিঘৰ বুলি। বালিঘৰ নাটকখনত তাৰমানে কিবা এটা কাৰণত এই অভিনেতাজনে নোৱাৰিলে কৰিব, মানে তেতিয়া চব সৰু সৰু আমি। তেতিয়া মোক ক'লে যে তই কৰি দেখাছোঁ, তই বহি থাক, তই ডাইলগ চাইলগবিলাক অলপ চলপ মুখস্থ হৈছে, কৰি দেখাছোঁ। তেতিয়া বয়স কিমান আছিলে? কিমান 8-10 বছৰ। শিশু চৰিত্ৰ, যাৰ কাৰণে আপুনি এৱাৰ্ড পাইছিলে বেষ্ট এৱাৰ্ড। তাৰলৈকে গৈ আছোঁ, তাৰমানে প্ৰচেছটো মানে আৰু। তাৰপিছত মই কৰি দেখুৱালোঁ, তাৰ বোলে তইতো ভাল কৰিছ, সি নোৱাৰিব চাগে, এইবাৰ কৰিব, তই কৰ এইবাৰ। তাৰপিছত মই সেই কেৰেক্টাৰটো পাই গ'লোঁ। প্ৰথম মই বেলেগৰ চৰিত্ৰ এটা পালোঁ, কৰিলোঁ। কৰাৰ পিছত আমি এলাহাবাদ গৈছিলোঁ। এলাহাবাদ যোৱাৰ পিছত তাতে মই অল ইণ্ডিয়া লেভেলত সেই চৰিত্ৰটোৰ কাৰণে শ্ৰেষ্ঠ শিশু শিল্পী হিচাপে প্ৰাইজ পালোঁ। অল ইণ্ডিয়া লেভেল। তাতে পেপাৰৰ পত্ৰ আহি গ'ল। তাৰপিছত আৰু বলৰাম দাস আৰু ক'ত আৰু ৰখে আৰু গৈ তাৰপিছত সেই গ্লেমাৰটোৱে ক'ৰবাত নে ক'ৰবাত এট্ৰেক্ট কৰিলে। তাৰপিছত আৰু লাহেকৈ কলেজত বি বৰুৱা কলেজত, মই খাৰঘুলিত লালসিং একাডেমীত পঢ়া, তাতেও নাটক চাটক কৰি থাকিছোঁ। তাৰপিছত কলেজত কৰিলোঁ। কলেজত কৰাৰ পিছত এই আমাৰ ভাৰত ৰং মহোৎসৱ নহয়, NSD ফালৰ পৰা ৰেপাৰ্টৰী কোম্পানীটোৱে নাটক কৰিব আহিছিল ৰবীন্দ্ৰ ভৱনত। তাহাঁতৰ নাটক দেখিলোঁ। নাটক দেখি গম পালোঁ যে এনেকুৱা এখন ইনষ্টিটিউট আছে য'ত ওলোটাই পইচা পোৱা যায়, মানে স্কলাৰশ্বিপ। 3 বছৰৰ কোৰ্চ হয় আৰু য'ৰ পৰা অনুপম খেৰ, ওম পুৰী, নাছিৰুদ্দিন ছাহাব পাছ আউট। মই বোলো বাপৰে, এইটো ইনষ্টিটিউটত যদি পাই যাওঁ মোৰতো কেৰিয়াৰ বনি যাব, আৰু মইতো ভালে পাওঁ এক্টিং। তাৰ আগতে কি কৰিম কি নকৰিম এইটো সময়ত চবৰে হয়, মানে গ্ৰেজুৱেশ্যনত থকা সময়ত বা +2ত চবৰে হয় যে ইয়াৰ পিছত কেৰিয়াৰটো কোনফালে লৈ যায়। বিৰাট এটা দুমোজাত থকা যায়। অপশ্যন আছিল মোৰ তাত, কাৰণ মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ। মই বায়'কেমিষ্ট্ৰি কৰি আছিলোঁ হেৰিৰ পৰা, মানে বি বৰুৱাৰ পৰা। তো মই আগুৱাই গ'লোঁ হয় সেই লাইনতে, আৰু মেডিকেল লাইন বা কিবা কৰিলোঁ হয়, আৰু MR বনিলোঁ হয়, কিবা কৰিলোঁ হয়। তাৰপিছত তেতিয়া সেই নাটকখন দেখাৰ পিছত মই বোলো, তাৰপিছত চাৰ্চ কৰিলোঁ গুগলত যে এনেকুৱা 3000 টকাকৈ পায়। তেতিয়া 3000 টকা মানে 2004ৰ কথা। 2004ত মই গ্ৰেজুৱেট হ'লোঁ হেৰিৰ পৰা। তাৰপিছত মই ক'লোঁ এয়াই হ'ব আৰু, যি হয় দেখা যাব আৰু। তো ঘৰৰ ফাইনেন্সিয়েল হেৰিটো ভাল নাছিল কাৰণে মই বোলো ইয়াৰ পিছত জবে কৰিব লাগিব আৰু, চাকৰি কৰিব লাগিব, পঢ়িব আগলৈ পাৰোঁ নোৱাৰোঁ। তাৰপিছত গ'লোঁ দিল্লীত ফাৰ্ষ্ট এটেম্পটত মোৰ বেয়া হ'ল পৰীক্ষাটো, মই বুজিয়ে নাপালোঁ মানে হেৰিখিনি। ছেকেণ্ড এটেম্পটত পাই গ'লোঁ। তাৰপিছত আৰু বম্বে, আৰু আপোনালোকৰ ওচৰত এতিয়া বহি আছোঁ। আৰু ষ্ট্ৰাগল লাইফৰ এটা মই ইনচিডেণ্ট জানো, যিটো শ্বিলঙৰ ইনচিডেণ্ট। মই এইটো সুধিম, শ্বিলঙত কিবা এটা মই জানো অলপ, শ্বিলঙত আপুনি বাদ্যযন্ত্ৰবিলাক থৈ দিছিল, তাত ৰখীয়াৰ কাম কৰিছিল কিবা এটা, তেনেকুৱা কাহিনীটো? কাহিনীটো তাৰমানে কি, মোক যেনেধৰণে ক'লোঁ যে মই টিউশ্যন কৰাইছিলোঁ ছাৰ্ভাইভৰ কাৰণে। মোৰ দেউতাৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিল 99ত। তো এক্সিডেণ্টটো হোৱাৰ পিছত আমাৰ দেউতা ঘৰত তাৰমানে 1.5 বছৰ মানে হস্পিটেলাইজ হৈ আছিল। এতিয়া ঘৰখন একদম ফাইনেন্সিয়েলি বন্ধ হৈ গ'ল। তাৰপিছত মই 1 বছৰ ড্ৰপ দিবলগীয়া হ'ল। এতিয়া কি কৰোঁ, ঘৰখন চলাব লাগিল। মোৰ ডাঙৰ দাদাইও কামত সোমালে, কিবা কিবি কৰি সি পঢ়া এৰি দিলে। ঘৰত কোন কোন আছিল? ডাঙৰ দাদা, মোৰ সৰু ভাইটি 2টা আৰু ভণ্টি এজনী। আমি 5টা ল'ৰা ছোৱালী আছোঁ।
তাৰপিছত মই কি কৰিলোঁ, এই বুক ফেয়াৰত কাম কৰালোঁ 60 টকা মানে পাৰ ডেত, এই লিফলেট বিলাব লাগে। তাৰপিছত তাৰ পৰা আকৌ ট্ৰেড ফেয়াৰ আহে আগতে জজফিল্ডত, ট্ৰেড ফেয়াৰত 100 টকাত পাৰ ডে হিচাপত কাম কৰিলোঁ। টাই বেচিছিলোঁ মানে থিয় হৈ বাহিৰত, টাই বেছি তাৰপিছত যিজন মানুহ আছিলে খুব ভাল পালে। মই খুব যি কৰোঁ অনেষ্টিৰে কৰিবলৈ চেষ্টা কৰোঁ। দেখিলে যে মই ভালকৈ কাম কৰি আছোঁ, তেওঁ ক'লে मैं शिलोंग जा रहा हूँ इसी उसको लेके, शिलोंग में भी ट्रेड फेयर है तो जाएगा क्या? मैं शिलोंग तेতিয়ালৈকে যাই পোৱা নাই লাইফত। तो बोले जाएंगे, कितना देंगे? बोले 120 रुपये मिलेगा, 20 रुपये ज़्यादा मिलेगा और खाना पीना मिल जाएगा। मैं बोलो ठीक है, कितने दिन के लिए? 7 दिन के लिए। तो মই বোলো ভালেখিনি টকা আহি যাব দেখোন, 1500 মান টকা আহি যাব, তেতিয়াহ'লে আমাৰ ঘৰটো এমাহ চলি যাব আৰু তেতিয়া। তো গ'লোঁ, যোৱাৰ পিছত মানে যিটো পুলিচ কেম্প নে কিবা এটা ফিল্ড আছে, মই পাহৰিলোঁ নামটো। গোটেই ৰাতিটো আমি সেই বস্তুখিনি ট্ৰেড ফেয়াৰত যে বেচিম, গেছ বাৰ্ণাৰত এটা বস্তু দিলে জালি, সেইটো গেছটো ছেভ হয় বেছি, সেইটো বেচিছিলোঁ আমি তাত এইবাৰ মানে নেক্সট আইটেম হিচাপে। আৰু ষ্টিমাৰ, এইবিলাক বস্তু আমি বেচিছিলোঁ। তো এতিয়া ৰাতি গোটেই বস্তুখিনি সেই ফিল্ডতে থাকিলে। তাৰপিছত মালিকবোৰ গুচি গ'ল। আমি हम लोग होटल जा रहे, तुम लोग इसका ध्यान रखना, सुबह मिले। ঠাণ্ডাত চক্ৰপাণি অৱস্থা বেয়া হৈ গৈছিল মানে, শ্বিলঙৰ ঠাণ্ডাটো জানাই, ডিচেম্বৰ মাহ আছিল নেকি। আমি গোটেই এই যে বাক্সবিলাক যে থাকে, মই আৰু মোৰ আৰু এজন লগৰ আছে, মই নামটো তাৰ পাহৰিলোঁ, এই তাতেই আমি গোটেই এনেকৈ চাত দি মানে বাকচৰ এইবিলাকে দি তাতে আমি ৰাতিটো শুইছোঁ। আৰু খোৱাটো ক'ত আৰু, সেইটো টোপনিয়ে নাই অহা। চ' আজি যেতিয়া সেইবিলাক দিনবিলাক ভাবোঁ, তেনেকুৱা মানে তেতিয়া সেই সময়খিনি বিৰাট ভাৰী লাগিছিল জীৱনটো। এনেকুৱা লাগিছিল যে জীৱনটোত কি কৰি আছোঁ মানে এয়া কৰিবলৈ অহা নাই পৃথিৱীখনত, কিন্তু আপোনাৰ টাইম আয়েগা। অঁ চ' আজি যেতিয়া সেইবিলাক কথা ভাবোঁ ন, খুব ভাল লাগে। তেতিয়া বহুত ভাৰী লাগিছিল, মানে বহুত হেভি লাগিছিল যে জীৱনটো ইমান টাফ নে, মানে 2-এটা পইচা কামাবলৈ বা এনেকৈ ছাৰ্ভাইভ কৰিবলৈ। তাৰপিছতে এইবিলাক কাম চাম কৰি আহি যেতিয়া আজি সেইবিলাকত বেকত যাই চাওঁ, মোৰ মতে চবৰ লগত এইবিলাক ঘটনা হোৱা দৰকাৰ। আমি যেতিয়া এইবিলাক শিক্ষা পাওঁ, শিক্ষা নহয় ঠিক এক্সপিৰিয়েঞ্চ পাওঁ, আমি আৰু চাগে ভালকৈ জীৱনটোক উপলব্ধি ন দাদা, উপলব্ধি, ভালটো থাকিলেহে বেয়াটোৰ ফিল হ'ব, বেয়াটো থাকিলে ভালটোৰ ফিল হ'ব। সেইটো ঘটনা মই কাৰোবাৰ লগত শ্বেয়াৰ কৰিছিলোঁ, চাগে তুমি কেনেকৈ গম পালা মই নাজানো। এইবিলাক বিৰাট সাংবাদিক ন, তাতে মোৰ নাম নকওঁ, তাৰমানে বেলেগ এটা চাইড বলোৰাম আছে। তো মোৰ নাম চক্ৰপাণি পৰাশৰ আৰু বলোৰাম, চক্ৰপাণি আৰু বলোৰামৰ মাজত সম্পৰ্ক আছে। আৰে মাইথলজিকেল একদম। তো এইবাৰ মই আহিম টিনা মেমৰ ওচৰলৈ। মেম, আপোনাৰ ষ্ট্ৰাগল কেনেকুৱা? ষ্ট্ৰাগল বুলি নকওঁ, জন্মটো তাত হ'ল, তাৰপিছত কেনেকৈ NSD পালেহি, আৰু বলোৰাম দাৰ পৰা নহয়, আপোনাৰ পৰা প্ৰেম কাহিনীটো জানিম। আপুনি হিন্দীতে ক'ব পাৰিব। स्ट्रगल वैसा तो नहीं था, मतलब फाइनेंशियली वगैरह ये सब, क्योंकि पापा गवर्नमेंट ऑफिसर थे, तो हम 4 बच्चे थे और घर में भी जो माहौल था म्यूज़िक का था। पापा भी सिंगर हैं, मम्मी भी हैं, भाई मेरे म्यूज़िक डायरेक्टर हैं, कंपोज़र हैं, दीदी भी आकाशवाणी में कैजुअल अनाउंसर थी, छोटी सिस्टर डांसर है, क्लासिकल कथक डांसर। बट ये माहौल बहुत बाद में आया, सिंगिंग का हमेशा से रहा। पापा का कभी भी ये इंटरेस्ट नहीं था कि कोई एक्टिंग में जाए या डांस में जाए। हम भी कॉलेज जब तक पहुँचे तब तक हमको पता चला कि अच्छा इस तरह से ट्रेनिंग ली जा सकती है। तो वो स्ट्रगल ज़रूर रहा, क्योंकि जैसे MP, UP, राजस्थान, यहाँ पर लड़कियों को वो फ्रीडम नहीं मिलता घरों से। जो पेरेंट्स रहते हैं, मतलब फादर जो रहते हैं, उनको वो फ्रीडम नहीं मिल पाता है कि, क्योंकि एक ऑर्थोडॉक्स उनका रहता है कि लड़की को मैंने पढ़ा दिया है, मेरा काम खत्म हो गया, इसकी शादी कर दो, ये अपने घर जाए, मेरा नॉट बर्डन बट मेरी रिस्पॉन्सिबिलिटी खत्म। तो शादी तक रिस्पॉन्सिबिलिटी, हाँ, वहाँ तक उनका रहता है कि ये मेरा दायित्व है, मुझे पूरा करना है। तो और अब जबकि आपने माहौल ऐसा देख रखा है, तो आपको ये फेम हो गया या लोगों से जो चीज़ें मिलती है, ऑडियंस से, गाने में हमको मिलता था, तो वो जो एक बार बोलते ना खून लग जाता है किसी चीज़ का, तो आपको और इच्छा होती है उस चीज़ को करने की। तो वहाँ से फ़ाइट शुरू हुआ कि एक लड़की और एक पापा, मतलब इन दोनों के बीच का फ़ाइट था हमारा। तो बाकी घर में सारे लोग सपोर्ट में थे कि मैं जब NSD के लिए, उसके पहले मैंने डांस
के लिए फ़ाइट किया, क्योंकि डांस भी पापा को नहीं चाहिए था कि कोई मतलब क्या डांस वांस गाना तब तक ठीक है, क्योंकि आप बैक में रहोगे ना, आप फ्रंट में कभी नहीं आओगे। तो बहुत स्ट्रिक्ट फैमिली। हाँ स्ट्रिक्ट, पापा बहुत, ये तो अमरीश पुरी बुलाते हैं उनको। মই যদি অমিতাভ বচ্চনৰ এডটো নকৰিলোঁ অমিতাভ বচ্চনজীৰ লগত, তেনেহ'লে মোৰ বিয়া নহ'লে হয়, কাৰণ তেওঁৰ ফেভৰেট এক্টৰ। পাৰ্লিজিয়েহে আপোনাক বচালে। টিনা মেমক দিলে। कारण যেতিয়া তেওঁ দেখিলে अमिताभ बच्चन के साथ काम कुछ कर लेगा, अभी मैं दे सकता हूँ। ओके। तो वहाँ पे शुरू हुआ, फिर डांस का जब मैंने किया तो फिर कॉलेज में एक्सपोजर मिला, फिर मैंने जो जूनियर स्कॉलरशिप होती है उसके लिए अप्लाई किया, वो मुझे मिली, तो हम इलाहाबाद गए, फिर वहाँ से हुआ सब कुछ, धीरे धीरे वो चीज़ें बढ़ने लगी, शोज़ मिलने लगे। उस बीच में मुझे थिएटर का पता चला कि थिएटर इस तरीके से होता है, तो मैंने साथ साथ में वो करना शुरू किया। वो जब शुरू किया तब पापा को जैसे ही पता चला, पापा ने फिर स्ट्रिक्टली मतलब बैन कर दिया। हाँ, जाना ही नहीं, बाहर ही नहीं निकलने दूंगा टाइप वैसा वाला। फिर भी आप यंग होते हो तो आपको रहता है ना जुनून, नहीं मैं कुछ करके दिखाऊंगी टाइप ऐसा वाला। तो NSD का पता चला, फिर मैंने उसका फॉर्म भर दिया चुपचाप, मतलब किसी को नहीं बताया। फाइनली जब इसके लिए लेटर आया इसका वर्कशॉप का, तो पापा और ये सब मतलब बड़ा 4 দিনৰ কাৰণে যাব লাগে ৱৰ্কশ্বপত, ফাইনেল চিলেকশ্যন, ফাইনেল 4 দিনৰ এটা ৱৰ্কশ্বপ হয় NSDৰ হেতুৰ কাৰণে, তেতিয়াতো যাবই লাগিব। ओके। तो उसमें ऐसा था, एक तो लड़की, ऊपर से ख़ानदान में पहली बार कोई इंदौर से बाहर कैसे जा सकता है, वो भी हमारे बिना, अकेली लड़की को 4 दिन हम कैसे जाने। बट फिर भी मेरे मम्मी भैया, जब छोटी सिस्टर दीदी सब लोगों ने बोला नहीं नहीं इतना बड़ा मतलब चांस मिला है, इसको जाना चाहिए। फिर मैं गई और मेरा फर्स्ट अटेम्प्ट में सिलेक्शन हो गया। पापा को लगा था वर्कशॉप में जाके चलो वापस हार वार के आ जाएंगे, कुछ होगा नहीं इन लोगों का, शादी करवा देंगे। बट सिलेक्शन हो गया, 3 साल के लिए जाना है। तब फिर दूसरा फाइट शुरू हुआ। बाप रे। तो ये स्ट्रगल मैंने देखा, बाकी अलग से और कुछ नहीं, बिकॉज मैं बहुत इंडिपेंडेंट थी। मैं कॉलेज में ही मैंने जॉब शुरू कर दिया था, तो सेल्फ जो एक पैसा कमाना और अपनी चीज़ें, अपना खर्चा चलाना, पापा से नहीं लेना टाइप वैसा वाला सब था। और पापा उस चीज़ से खुश होते थे, लेकिन दिखाते नहीं थे उस चीज़ को। तो कैसे मनाया पापा को? पापा को बोला कि ये अच्छा, उसमें भी ये न्यूज़ वगैरह आना ना बहुत हाँ, क्योंकि 20 प्लस पॉइंट 20 पीपल आर देयर ना, और MP से ইয়াৰ পৰা অকল 20 জন সিলেকশ্যন তাই ক'বলৈ ভাল হ'ল। जब सिलेक्शन हुआ तो जो दैनिक भास्कर एक बहुत बड़ा न्यूज़पेपर है, वहाँ पर जो थे भावेश सर थे, उन्होंने देवेश सर सॉरी, उन्होंने कॉल किया कि बेटा आपका इंटरव्यू लेना है, मैं घर आके लेता हूँ, क्योंकि मध्य प्रदेश में सिर्फ मेरा सिलेक्शन हुआ था। ओके। पूरे MP में एक लड़की का सिलेक्शन हुआ, वो इंदौर से। तो उन्होंने बोला ये बहुत बड़ी न्यूज़ है। तब पापा को रियलाइज़ हुआ कि अरे कुछ कर लिया इसने। जब नेक्स्ट डे उन्होंने, और क्या होता है आप जब फैमिली ऐसी होती तो उनके भी सबके नाम आते हैं, फिर पापा का जब नाम आया तो उनको और अच्छा लगा कि मेरे नाम से भी जाना जा रहा है। तब जाके उनको वो चीज़ मिली कि चलो इसको NSD जाने देते हैं। फिर NSD के बाद भी उनको शादी तो करवानी ही थी मेरी, तो लड़के देखना दिल्ली में भी चल रहा था कि ये हम भेज रहे हैं, इससे मिल लेना। तो मैंने बोला नहीं, अभी मुझे नहीं करना है, मैं एक फोकस लेकर के आई हूँ, मुझे बढ़ना है आगे। उस दौरान मुझे सीरियल मिल गया टेलीविजन, हाँ, दूरदर्शन का, जिसमें ज़िशान अयूब खान, अनुपम श्याम वगैरह, ये सब मेरे अपोजिट में, और मैं उनके साथ पूरा नेगेटिव कैरेक्टर था। तो बहुत अच्छा निकल के आया, और वहाँ से जो पापा इम्प्रेस हुए, तब फिर उन्होंने शादी का नाम छोड़ दिया कि अभी लड़की निकल गई है अपने अच्छे काम के लिए, तो उसको डिस्टर्ब नहीं करते। तो बलराम दा को कैसे मिला वो कहानी भी बता दीजिए। उसके बाद हम दूसरे टॉपिक में जाएंगे। जैसा मैंने बताया, ऑर्थोडॉक्स होने की वजह से मतलब लड़कियां अपने से तो फैसला ले ही नहीं सकती पहली बात, और अगर लेती हैं तो हमारी परमिशन तो लेनी पड़ेगी। अच्छा, उस मामले में मैं इस चीज़ को प्लस पॉइंट कहूँगी कि पापा ने जो इतना स्ट्रिक्टनेस दिखाई हमारे ऊपर, उससे हम कभी भी भटके नहीं अपनी चीज़ों से, नहीं गलत राह पे नहीं गए, मतलब उस तरीके से। तो जब मैं इनसे मिली, इनसे मेरी जब NSD में मुलाकात हुई, तो 3 साल हमने एक दूसरे को ऑब्जर्व किया कि कौन कैसे क्या कहाँ तक जा सकता है, रिलेशन नहीं जा सकता है। टाइम लिया ऑब्वियसली, क्योंकि ये लाइफ की बहुत बड़ी चीज़ है, आप अपने आने वाला पूरा टाइम उसके साथ देखने वाले हो। तो मुझे वो फील आया कि भाई अगर ये नहीं हुआ तो फिर मैं शायद मिस कर दूँ बहुत बड़ी चीज़ अपनी लाइफ से। ओह रियली? तो फिर
इनके बारे में जब बताने वाली बात थी तब भी मैंने ऑलमोस्ट हमारा कुछ 7 इयर्स का रिलेशनशिप हो चुका था, अफेयर था, बट वैसा नहीं था कि टाइम पास चल रहा है। तो 3 साल तो एक साथ 3 साल तो मतलब जैसे আমি 24/7 yes साथ में थे আৰু আমি তেতিয়া বন্ধু হিচাপে মানে এটা ৰিলেশ্যন ভাল ৰিলেশ্যন এটা আছিলে বুজি আছে এজনে এজনক মানে ৰেছপন্সিবিলিটি হিচাপে লৈছিলোঁ আৰু এজনে এজনক গাইডো কৰিছিলোঁ। তাই মোৰ এজন খুব ভাল টিচাৰো আজিৰ ডেটত। মোৰ কাৰণে হিন্দী ভাষাটো আমি 24-25 বছৰ বয়স হ'লে হিন্দী ভাষাত কথাই কোৱা নাছিলোঁ। মই আজিও কিছুমান কথাত ভুল কওঁ হিন্দী। शी इज माई मेन्टर, हिंदी मेन्टर। सो और मैं ताइक एक्टिंगत किमानखिनि जिमानखिनि गाइड करिब पारो। सो आमी एजনৰ মানে এটা গাইডেন্স, টিচাৰ, ফ্ৰেণ্ড, হাজবেণ্ড ৱাইফ সব পেকেজ ডিল। আৰু সকলোৱে এনেকুৱা মানে দুজন ব্যক্তিক সকলোৱে কল্পনা কৰে, মানে এনেকুৱা এটা প্ৰেম কাহিনী সকলোৱে কল্পনা কৰে, একেলগে আগুৱাই যাব, একেলগে কাম কৰিব, ইজনে সিজনক বুজাব, দেখুৱাব, জীৱনক আগুৱাই গৈ থাকিব। এতিয়ালৈকেতো তৃতীয়জন অহা নাই? তৃতীয়জন নাই। অ'কে, প্ৰপ'জ কোনে কৰিছিলে? বলৰাম দাই কৰিছিলে নে টিনা মেমে কৰিছিলে? क्या लगता है आपको? ये तो मुझे लगता है आप ही कर सकते हैं। चलो फिर तो अच्छा इम्प्रेशन है कि नहीं? नहीं। और मैंने जब मतलब मैं যেতিয়া হেৰি কৰিছিলোঁ তাইক, মোক কিবা এটা ভাল লাগিছিল। মই ক'লোঁ মোৰ মনত এনেকুৱা এটা চিন্তা আহিছে তোৰ প্ৰতি, কি কৰ। তেতিয়া তই মই কৈছিলোঁ, বেটছমেট আছিল। তাৰপিছত কৈছে नहीं मैं ये सब अभी नहीं कमिट कर सकता कुछ भी, और मैं बहुत स्ट्रगल करके आई हूँ घर से। क्योंकि मैं मेरा पूरा पापा से जो लड़ाई फाइट আৰু যদি কিবা কৈ গম পায় যে তুমি তাতে গৈ এইবিলাকত সোমাইছা তেতিয়াহ'লে তোমাৰ ফ'কাছটো তাৰমানে বেলেগ আছিল। ত' তাই শ্বি ডোণ্ট লাইক ডাজন্ট ৱান্ট টু কি মই দেউতাৰ মূৰত এইটো ইম্প্ৰেশ্যন দিম। চ' তাই মোক কৈছে নাই, মই প্লিজ তই বেয়া নাপাবি, উই আৰ গুড ফ্ৰেণ্ডছ। তাৰপিছত মই না কেতিয়াবা তাইক প্ৰপ'জ কৰিলোঁ আৰু নাই তাই কিবা মোক প্ৰপ'জ কৰিলে লাইফত। আমি কেতিয়াও আই লাভ ইউ কোৱাই নাই তাৰপিছত। আজি এবাৰ কৈ দিয়ক। তো মই আই লাভ ইউ থৰি ক'ম, মই তোমাক ভাল পাওঁ বুলি কওঁ। মই তোমাক ভাল পাওঁ। চ' তাৰপিছত আৰু আমাৰ ফৰ্মেল কেতিয়াও নহ'লগৈ। আমি বিয়াৰ কাৰণেহে প্ৰপ'জ দিছোঁ লাষ্টত। ডাইৰেক্ট ঘৰলৈ গৈছে? নাই, মানে মই তাইক ক'লোঁ প্ৰথম যে মই এনেকৈ ভাবি আছোঁ, তই কি ভাব মোৰ লগত তই মোক ঝেলিব পাৰিবি লাইফত? তাৰপিছত তাই ক'লে নাই। আৰু এক্টৰ হিচাপে বহুত ষ্ট্ৰাগল আছে দেই লাইফত, চেম প্ৰফেশ্যন হ'লেও বহুত ষ্ট্ৰাগল আছে। এজনে এজনক কোনোবা আগুৱাই গ'ল, কোনোবা অলপ পিছুৱাই গ'ল, আকৌ কোনোবাই আগুৱাই গ'ল, কোনোবাই কাম পাইছে, কোনোবাই নাই পোৱা। দুজন এক্টৰ যেতিয়া একেলগে হাজবেণ্ড ৱাইফ হিচাপে থাকে, বহুত ষ্ট্ৰাগল আৰু বেলেগ কথাও আছে দেই। চ' জীৱনটোত তেনেকৈও বহুত শিকিবলৈ পাইছোঁ। আজিলৈকে চব ঠিকে আছে। আছে। প্ৰথম কাম কোনে পাইছিলে, মানে চিনেমা চিৰিয়েল য'ত মানে কামৰ বিনিময়ত উপাৰ্জন হৈছিলে? প্ৰথম কাম উপাৰ্জন হিচাপে আমি দুইজনে ৰেপাৰ্টৰী কোম্পানীত দুইজনে পাছ আউট হৈয়ে নহয়, এই আমাৰ NSDত নহয়, এটা ৰেপাৰ্টৰী কোম্পানী আছে য'ত তুমি নাটক কৰিবা গোটেই মাহটো, তাৰ বিনিময়ত তোমাক চেলেৰি দিব। সেইটো এটা এইটো মেক্সিমাম তুমি 6 বছৰ কৰিব পাৰা। পাছ আউট হোৱাৰ পিছতে সেইটো চুক্তি হৈ যায়, তুমি 6 বছৰলৈকে কৰিব পাৰে। তো তাইও চিলেক্ট হৈ গ'ল, ময়ো চিলেক্ট হৈ গ'ল। তো চিলেক্ট হৈ মই ঠিক আছে, থোৰা পইচা জমাতে, থোৰা পইচা ইকঠ্ঠা কৰি ফিৰ বম্বে যায়। মোৰতো বম্বে যোৱাটো এটা আছিলে, তাইৰো আছিল। চ' আমাৰ সেইটো বস্তু হৈ গ'ল। তাৰপিছত মই একদম 3 মাহ জাষ্ট ষ্টাৰ্ট কৰিছিলোঁহে। তোমালোকে নাম শুনিছা নেকি? কিংডম অফ ড্ৰিমছ বুলি এটা জাগা আছে, মানে গুৰগাঁও, তাত জংগুৰা বুলি এখন প্লে ষ্টাৰ্ট হ'ল। সেইখন ব্ৰডৱে মিউজিকেল টাইপ। তাৰমানে তাত বিবেক অবৰয়, ঈশা শ্বেৰৱানী, এনেকৈ বহুত বলিউডৰ এক্টৰ আহি এখন নাটক বনালে। সেইখন নাটক তুমি অদ্ভুত নাটক, চক্ৰপাণি, মানে সেইখন ব্ৰডৱে মিউজিকেল যিটো লণ্ডনত বা USA চলে তেনেকুৱা টাইপৰ, LED স্ক্ৰীণ, মানে ৰিভলভিং ষ্টেজ। তো সেইখনত মই চিলেক্ট হৈ গ'লোঁ। আৰু ইয়াত যিটো চেলেৰি পাইছিলোঁ, মই 4 গুণ চেলেৰি তাত পাই গ'লোঁ হঠাৎ তাৰমানে। আৰু মই তাত 800 শ্ব' কৰিছোঁ সেইখন নাটক। এখন নাটকৰে মই 800 শ্ব' কৰিছোঁ সেইখন ষ্টেজতে, এখনে ষ্টেজ। আৰু তাত মানুহ আহি থাকে, এখনে নাটক, টিকট কাটি চাগে 700ৰ পৰা 7000লৈকে টিকেট আছে। চ' সেই পাই গ'লোঁ, সেইটো ভাল হ'ল। তাৰপিছত মই অলপ পইচা উপাৰ্জন কৰি, অলপ বেংক বেলেঞ্চ অকণমান কৰি মই ক'লোঁ তই দিল্লীত থাক, মই তেতিয়া বম্বেত যাওঁ, যাই মেলি অলপ বেছটো তৈয়াৰ কৰোঁ, তাৰপিছত আমি বিয়া কৰিম,
তাৰপিছত তই আহিবি একেলগে থাকিম তাই शी নেভাৰ লাইক ছাপোৰ্ট কি আমি একেলগে বিয়াৰ আগতে থাকিম মানে লিভ ইন টাইপৰ বাট এনেকুৱা নহয় যে আমি দুটাই বেয়া পাওঁ লিভ ইন ৰিলেশ্যনশ্বিপ তোমালোকে কোনোবাই বিচাৰিলে থাকিব পাৰা ডেটছ ইয়'ৰ অ'ন ইণ্ডিভিজুৱেল বাট তাই এইবিলাক চব একচুৱেলি এটা এনেকুৱা ফেমিলিৰ পৰা অহা তাই যিবিলাক থাকি গৈছে তাৰমানে মূৰত কি নাই বিয়া হোৱাৰ পিছতে থাকিম মই বোলো হ'ব দে একো নাই মোৰ একো প্ৰব্লেম নাই তাৰপিছত মই অলপ বেছটো তৈয়াৰ কৰিলোঁ বম্বেত গৈ ঘৰ চৰ ল'লোঁ 1 বছৰ অলপ ফিল্ডিং কৰিলোঁ কাৰণ তাতে গৈ আকৌ জিৰ' তাত মোক কোনো চিনি নাপায় বলোৰাম দাস NSD পাছ আউট কোনো চিনি নাপায় মই আকৌ তাত জিৰ'ৰ পৰা দৰ্জাই খটখটাই মানে ষ্টাৰ্ট কৰিব লগা হৈছে যে মই বলোৰাম দাস এজন এক্টৰ আপোনাৰ তাত যদি কিবা কাম আছে মোক দিয়ক মই কৰিম কথা পাতিলে পাতি গৈ থাকিবলৈ মন গৈছে কিন্তু এটা কাম কৰোঁ এই এপিছ'ডটো তেওঁলোকৰ প্ৰেম কাহিনী জাৰ্ণিৰ কাহিনী আমি ইয়াতে শেষ কৰিব বিচাৰিছোঁ নেক্সট খণ্ডত আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম চাই থাকক বাৰ্তালাপ ভাল লাগিছেনে চবৰে কুৱেশ্যন তহঁতেও কৰিবি আৰু আমিও চেষ্টা কৰি থাকিম গৈ থাকিবলৈ চাই থাকিব বাৰ্তালাপ শ্বেয়াৰ কৰিব বলোৰাম দাৰ বাবে প্লিজ বিদায় লৈছোঁ থেংক ইউ বাৰ্তালাপ কৰোঁ আজি